নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজিৰ পৰা প্ৰায় ৩-৪ দিন আগতে দাদা এজনে ৰৌতাৰ পৰা ৫০০ টকা এটা এডভান্স দি ৰাখিছিলে ৩০০ ছুপাৰ নেপিয়াৰ ঘাঁহৰ কাটিং লোৱাৰ কাৰণে। তো আজি যেহেতু দাদাজন গুৱাহাটীৰ পৰা আহি আছে, দাদাজনৰ অৰিজিনেল ঘৰ হ'ল ৰৌতা। তো কিবা কাৰণত গৈছিলে নগাঁও, পিছত নগাঁও হৈ ইফালে গুৱাহাটীৰ পৰা আজি ৰাতিপুৱা ৭টা বজাত ৰাতিপুৱা ৭টামান বজাত আপোনাৰ বাছত উঠিছে। দাদাজন ফোন কৰি কৈছিলে যে মই বাছত উঠিলোঁ বুলি। তো ৭টাত উঠিছে, আমাৰ ইয়াতে দলগাঁও আহি পাব প্ৰায় আপোনাৰ 10:30 মানত পাই যাব। তো মই এতিয়া ঘাঁহৰ কাটিংখিনি পেকেজিং কৰি আছোঁ, যিহেতু এতিয়া প্ৰায় 10টা বাজিলে আৰু এই ঘাঁহখিনি মই যোৱা কাইলৈ আবেলি ভাগত কাটি ৰাখিছিলোঁ। তো এতিয়া ধুনীয়াকৈ মই পেকেজিং কৰি ওপৰত লিখি দি আছোঁ, যেনেকুৱাকৈ আপোনালোকক আগে পিছে দি আছিলোঁ এই নেপিয়াৰ ঘাঁহখিনি, তেনেকুৱাকৈ এই দাদাজনকো মই ধুনীয়াকৈ দি আছোঁ পেকেজিং কৰি, ঠিক আছে। আৰু এটা কেৰেটত প্ৰায় আপোনাৰ 20টা 30টা 40টালৈকে বেছি গৈছে নেপিয়াৰ ঘাঁহৰ কাটিং। আপোনালোকে যিসকলে অলৰেডি লৈছে নেপিয়াৰ ঘাঁহৰ কাটিং মোৰ পৰা, আপোনালোকে ভালদৰে জানিব যে মই সঁচা কওঁ নে মিছা কওঁ, হয়নে নাই। তো আপোনালোকে যিসকলে লৈছে জানেই, এটা কেৰেটত প্ৰায় 20টা 30টালৈকে মই বেছি দি দিওঁ নেপিয়াৰ ঘাঁহৰ কাটিং। সেইটো কাৰণে কোনো ধৰণৰ এক্সট্ৰা পইচা দিব নালাগে, মই নিজেও পইচা নলওঁ। 20টা 30টা যে বেছি দি দিওঁ এইটো মোৰ ফালৰ পৰা, ঠিক আছে, যাতে আপোনালোকে হেপি থাকিব পাৰে আৰু ময়ো যাতে অলপ মানে ভাল পাওঁ, মানে ভাল লাগে যাতে মোৰো, হয় না। আপোনালোকে সুখত থাকিলে, আপোনালোকে হেপি থাকিলে ময়ো হেপি, হয় না নাই। তো যিয়ে নহওক, আপোনালোকৰ যদি কাৰোবাৰ লাগে ছুপাৰ নেপিয়াৰ ঘাঁহৰ কাটিং, অনলি মোৰ তাত ছুপাৰ নেপিয়াৰটোৱে আছে, বাকী ঘাঁহৰ কাটিং এতিয়ালৈকে মই কৰা নাই, প্ৰডাকশ্যন কৰা নাই, লাহে লাহে কৰিম বাৰু। তো যদি আপোনালোকৰ কাৰোবাৰ লাগে ছুপাৰ নেপিয়াৰ ল'ব পাৰিব। এই ঘাঁহখিনি আপোনাৰ ছাগলীয়েও খায়, গৰুৱেও খায়, ধুনীয়াকৈ খায়। তো যিয়ে নহওক, আপোনালোকৰ যদি এই ছুপাৰ নেপিয়াৰ ঘাঁহৰ কাটিং লাগে ল'ব পাৰিব। বৰ্তমানো কিন্তু এভেইলেবল আছে, হয়তো আপোনালোকে 15-20 দিন পিছত নাপাব পাৰে এই ছুপাৰ নেপিয়াৰ ঘাঁহৰ কাটিং। বৰ্তমান কিন্তু এভেইলেবল আছে। ভিডিঅ'ৰ স্ক্ৰীণত চাওক, আপোনালোকে নাম্বাৰটো দিয়া আছে, মোবাইল নাম্বাৰ 6001727150। এইটোৱে মোৰ হোৱাটছআপ নাম্বাৰ। আকৌ যদি কোনোবাই বিচাৰে ডাইৰেক্ট কল কৰিব পাৰিব, হোৱাটছআপতে SMS কৰিব পাৰিব। তো ধুনীয়াকৈ মই এই TVS বাইকখনৰ পিছত বান্ধি দিলোঁ 3টা কেৰেট। এই বাইকখন হৈছে দাদাৰ। এজ এ ফাৰ্ষ্ট টাইম মই এই বাইকখনেদি মানে ডেলিভাৰী কৰি আছোঁ ছুপাৰ নেপিয়াৰ। তো দাদাজন আহি পালে দলগাঁও, ফোন কৰিছে 2-3 বাৰ। তো কৈছে যে ৰখি আছোঁ, তুমি আহা জল্দি। তো ফটাফটকৈ মই বান্ধি আছোঁ এই TVS বাইকখনৰ পিছত। মানে কেনেকুৱা লাগি আছে আপোনালোকে এটা কমেণ্ট কৰি দিবচোন। মানে বহুত লাজ লাগি আছে মোৰ এই বাইকখন চলোৱাত। চবেই চাই আছিলে যেতিয়া মই ৰাস্তাৰে আহি আছিলোঁ এই কেৰেটখিনি লৈ পিছফালে বান্ধি। যিহেতু মোৰ মানে পালচাৰ N160 আছে, সেইটোৱে মই অহা যোৱা কৰি থাকোঁ, কিন্তু এজ এ ফাৰ্ষ্ট টাইম এইটো চলোৱা দেখা পাইছে মানুহে, চবেই চাই আছে, ঠিক আছে। তো যিয়ে নহওক, নিজৰ ভালপোৱা কামত কেতিয়াও লাজ কৰিব নালাগে, হয় না নাই, কামটো কামেই। তো এয়া ধুনীয়াকৈ মই দলগাঁও বাছ ষ্টেণ্ড আহি পালোঁ আৰু দাদাজনক লগ পালোঁ। তো দাদাজন কৈ আছিলে যে মই জানো তুমি ভিডিঅ' কৰিব বুলি, আৰু দাদাজন বহুত বেছি লাজ পাই আছিলে। কৈ আছে যে মোৰ চেহেৰাটো ইমান ভাল নহয়, আৰু তুমি ভিডিঅ' কৰি আছা। পিছত মই কৈছোঁ যে নাই, মই আপোনাক ভিডিঅ'ত উঠামেই। তো এয়া দাদাজনৰ লগত মানে কথা পাতিও ভাল লাগিল আৰু লগ পাইও বহুত বেছি ভাল লাগিল। তো আপোনালোকে চাবই পাৰে, এয়া দাদাজন বাৰে বাৰে মানে মুখত ধৰি ৰাখিছে। তো দাদা, আপুনি যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'ত এটা লাইক কৰি দিব, ঠিক আছে, আৰু বেয়া নাপাব ভিডিঅ'ত উঠাইছোঁ বুলি, ঠিক আছে। তো ভাল লাগিল আপোনাৰ লগত লগ পাই, বহুত মানে ফ্ৰেণ্ডলি হয় আপুনি, ভাল লাগিল সঁচাকৈ। তো ভালে থাকক আৰু আপোনালোকে ভালে থাকিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব দেই। আৰু নেপিয়াৰ ঘাঁহৰ কাটিং লাগিলে ল'ব পাৰিব। তো ধন্যবাদ। জয় আই অসম।